প্ৰথমে মাৰপিট তাৰ পিছত সেই পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰে এগৰাকী ব্যক্তি প্ৰথমতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই ব্যক্তিগৰাকীৰ মৃত্যু হতে পৰৱৰ্তী গুৱাহাটী মহানগৰী মঠঘৰীয়াত সংঘটিত হৈছে এই ঘটনা আমি এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছো মহানগৰী মঠঘৰীয়াত সংঘটিত হৈছে সেই ঘটনাটো বৃহস্পতিবাৰে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তেওঁ চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদি চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে উল্লেখ যে সেই লোকজন আছিল মঠঘৰীয়া নিবাসী উদয় ৰায় চৌধুৰী বাপন বুলি পৰিচিত আছিল এই ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত শেহতীয়া যি তথ্য আহি পৰিছে আমাৰ হাতত প্ৰথম অৱস্থাত তেওঁলোকে মঠঘৰীয়াৰ সংহতি পথৰ উদয় ৰায় চৌধুৰী আৰু ৰাজা বসুমতাৰী একেলগে মদ্যপান কৰি আছিল বুলি জানিব পৰা গৈছে আৰু ইয়াৰ মাজতে তেওঁলোকৰ মাজত কথাৰ কটাকটি লাগিছিল পুৰাৰ লাগি মাতাল ৰাজা বসুমতাৰী এডাল বাটামেৰে আঘাত কৰে উদয় ৰায় চৌধুৰী ইয়াৰ পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উদয় ৰায় চৌধুৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ইতিমধ্যে নুনমাটি আৰক্ষীয়ে অভিযুক্ত ৰাজাক আটক কৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ৰাতি মোক 2টা বজাত জগাইছে যে তলত কোনোবা মানুহ কাজিয়া লাগি আছে আপুনি উঠকচোন তাৰপিছত মই ৰাতি কথা উঠি পেলাই ৰাতি কোনে কাজিয়া লাগিছে চাওঁ আৰু লাইটটো জ্বলাই দিলে লাইটটো জ্বলাই দিওঁতে দেখিছোঁ দুজন মানুহ তলত পৰিছে মই লাঠি এডাল লৈ আহিছোঁ দেই ৰাতি কথাটো কোনোবা কি হেৰিত আছে তাক সুধিলোঁ তই কোনে সি কৈছে মই ৰাজা এইটো কোন এইটো বাপুনক কিয় তই মাৰিলি নেকি বাপুনক মাৰিছো তো গোটেই তেজে লুটুপুটু হৈ আছে নহয় বাপুনে মোক কাটিছে এনেকৈ কোৱাৰ পিছত পুলিচক ফোন কৰিলে মোৰ ছোৱালীজনী তাৰপিছত এম্বুলেঞ্চ মাতিলে তাৰপৰা পুলিচে আমাৰ নাম চাম লিখাৰ পিছত ক'লে আপোনালোকে কেইজনমানে GMCত লৈ যাওক আমি GMCত লৈ গ'লোঁ GMCত লৈ তেওঁক ট্ৰিটমেণ্ট কৰালোঁ আমিতো পইচা নিয়া নাই ঠিক 4:30 বজাত মই GMCৰ পৰা তেওঁক থৈ পেলাই মামাক থৈ পেলাই মই গুচি আহিছোঁ মামা মই ঘৰৰ পৰা অলপ পইচা আনোগৈ দিয়া তাৰপৰা ইয়াত আহি শুনো যে তেওঁ মৃত্যু হৈ গ'ল ৰাজা নামৰ ল'ৰাজনে মাৰিছে আৰু ৰাজাক পুলিচে তাৰ পৰাই ধৰি লৈ গৈছে আমি এনে তক্তা আৰু প্লাছ দা এখন দেখিছো দা এখন পেলাই থৈছে দাৰে কাটিছে ডক্টৰে কোবাইছে মোটামুটি এইটো 2টা বজাৰ ঘটনা কিন্তু ইহঁতি মানুহে দেখা মতে 9:30 পৰা 2টা একেলগতে আছে কালি আমাৰ এনেকা ঘটনা ঘটে বাপুৰ নাম হয় তাই এনে নাম ৰিয়েল নামটো উদয় ৰায় চৌধুৰী কিন্তু এনে মই তাই খাই লৈ নিজেও এনে হাল্লা চাল্লা কৰি থাকে কিন্তু যেতিয়া আৰু হাল্লা হোৱাৰ পিছত তাৰ অলপ দেৰি হাল্লা শুনা পালো মই সদায় সেনেকে কৰি থাকে শুং যে যাই কিনা শুই গেছো 1 ঘণ্টাৰ পিছত নেকি 2টামান বজাত ফোন কৰিছে মোক মাতি না মামি আহকচোন মোক মামা মাৰিলে কোনবা কোনে যাই লৈ চাই আছো যে এইফালে মানুহকেইটা এম্বুলেঞ্চ অহা হৈছে পুলিচ অহা হৈছে এই ল'ৰাটো নৱজ্যোতি বসুমতাৰীক কৰায়ত্ব কৰিলে থানালৈ অনা হ'ল 3 ঘণ্টামান পিছত 5টামান বজাত হস্পিটেলৰ পৰা খবৰ পোৱা গ'ল যে উদয় ৰায় চৌধুৰী তাতে মানে সেই চাকামটোতে ইঞ্জুৰিছ আৰু তাত পিঅ'ত আমি বিচাৰ কৰা হ'ল পিঅ'তে তাতে উডেন প্লেংক পোৱা গ'ল এই কাঠৰ টুকুৰা দি মূৰত আঘাত কৰিছিলে এই ল'ৰাটোৱে তেওঁলোকৰ মানে চিনাকি মানুহ নেইবাৰ হয় আগৰ পৰা একেলগে থাকে একেলগে তেওঁলোকে ঘূৰা ফুৰা কৰে কি কাৰণত তেওঁলোকৰ কাজিয়া হ'ল এইটো আমি তদন্ত কৰি আছোঁ আৰু যিহেতু 21 আমি অলৰেডি কৰায়ত্ব কৰিছোঁ তো ইয়াৰ আমি এজ পাৰ ল যিখিনি আমি কাম কৰিব লাগে আমি কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত